আপুনি লাভ কৰিলে ফেমিলি কিট। এবাৰ ৰাজ্য চৰকাৰে আগবঢ়াইছে প্ৰত্যেকটো পৰিয়ালৰ বাবে ফেমিলি কিট। ফেমিলি কিটত থাকিব 8 কিলোগ্ৰাম চাউল, 4 কিলোগ্ৰাম দাইল, 1 লিটাৰ মিঠাতেল। এইসমূহ সামগ্ৰীৰে প্ৰস্তুত কৰা হৈছে ফেমিলি কিট আৰু এবাৰ বৰ্ণাতলৈ প্ৰেৰণ কৰিছে এটাকৈ ফেমিলি কিট। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খুবেই ভাল খবৰ আছে, যিসকল বানাক্ৰান্ত লোক, যিসকল বৰ্ণাঢ্য লোক, সেইসকলৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে কেইবাটাও ভাল খবৰ। তাৰ মাজত আটাইতকৈ ভাল খবৰটো হৈছে এবাৰ যিসমূহ ঠাইত যোৰহাট, চৰাইদেউ, শিৱসাগৰ বা গোলাঘাট এইসমূহ ঠাইত অতিকৈ যিসকল বানত ভুগি আছে, বানৰ যি সমস্যাত ভুগি আছে, যিসকলৰ সকলোৰে খাবলৈ খোৱা বস্তু নাই, এক প্ৰকাৰ সকলোখিনি হেৰুৱাইছে, সেইসকলৰ পৰিয়ালৰ বাবে এতিয়া ফেমিলি কিট আগবঢ়াবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে কোৱা মন্তব্য শুনাৰ পূৰ্বে আমি বাৰে বাৰে ক'ব বিচাৰিছোঁ যে আপুনি লাভ কৰিলে ফেমিলি কিট। ইতিমধ্যে শিৱসাগৰ, চৰাইদেউলৈ প্ৰেৰণ কৰা হৈছে লাখ লাখ ফেমিলি কিট। লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ। এবাৰ পৰিয়ালৰ বাবে 4 কিলোগ্ৰাম দাইল, 8 কিলোগ্ৰাম চাউল, 1 লিটাৰ মিঠাতেলেৰে প্ৰস্তুত কৰা হৈছে এটা ফেমিলি কিট আৰু প্ৰত্যেকটো ফেমিলিৰ বাবে, প্ৰত্যেকটো পৰিয়ালৰ বাবে আগবঢ়াইছে এই ফেমিলি কিটসমূহ। আৰু সেইবাবে দৰ্শকলৈ ক'ব বিচাৰিছোঁ যে এই ফেমিলি কিট আপুনি লাভ কৰিলে ইতিমধ্যে শিৱসাগৰ আৰু চৰাইদেউলৈ পঠিয়াইছে এইসমূহ ফেমিলি কিট, য'ত আছে 8 কিলোগ্ৰাম চাউল, 4 কিলোগ্ৰাম দাইল, লগতে 1 লিটাৰ মিঠাতেল। 8 কিলোগ্ৰাম চাউল, 4 কিলোগ্ৰাম দাইল আৰু 1 লিটাৰ মিঠাতেলেৰে প্ৰস্তুত কৰা হৈছে বৰ্ণাঢ্যলৈ ফেমিলি কিট। আৰু ইতিমধ্যে শিৱসাগৰ, চৰাইদেউবাসীৰ বাবে প্ৰেৰণ কৰিছে লাখ লাখৰো অধিক ফেমিলি কিট আৰু ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই যোৰহাটবাসীয়েও লাভ কৰিবলৈ গৈ আছে ফেমিলি কিট। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কৰা কেইটামান মুহূৰ্তৰ পূৰ্বে বৃহৎ মন্তব্য কৰিছিলে, সেই মন্তব্য আমি আগবঢ়াব চেষ্টা কৰিছোঁ। এতিয়া আমি কিট এটা বনাই য'ত নেকি 8 কেজি চাউল, আমাৰ 4 কেজি দালি, 1 লিটাৰ মিঠাতেল থাকিব। এই ধৰণে এতিয়া আমি 1 কেজি 2 কেজিকৈ ৰিলিফ নিদি প্ৰতিটো পৰিয়ালক এটা কিট তুলি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই অনুসাৰে আমি এতিয়ালৈকে আমাৰ শিৱসাগৰ জিলাত 2,37,513টা কিট আমি পঠিয়াব পাৰিছোঁ আৰু চৰাইদেউ জিলাত আমি 63,000 কিট আমি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। গতিকে মই এটা কথাত আশ্বস্ত হ'ব পাৰোঁ যে আমাৰ চাউল, দালি বা মিঠাতেল আদিৰ যি আমি ৰাইজলৈকে আগবঢ়াইছোঁ, সি অন্ততঃ ৰাইজৰ প্ৰয়োজন এতিয়া জোৰাতাপলি মাৰিব পৰা হৈছেগৈ আৰু ভৱিষ্যতেও এই সাহায্য অভিযান আমি অব্যাহত ৰাখিম।